কৰিছে। প্ৰথমতে সকলোকে জনাইছোঁ শুভ সন্ধিয়া। খুব ভাল লাগিছে মেৰাপানীলৈ আহি। কম মনৰ কথা বহুতখিনি ক'বলৈ আছে, কম বুলি আহিছোঁ আপোনালোকৰ মাজলৈ। প্ৰথমতে মই মেৰাপানী টাউন ক্লাবৰ উদ্যোগত আয়োজন কৰা ৰঙালী বিহু সন্মিলনৰ সমূহ বিষয়ববীয়া লগতে মঞ্চত উপস্থিত থকা বিশিষ্ট গণ্যমান্য ব্যক্তিসকল, লগতে মোৰ অতি শ্ৰদ্ধাৰ প্ৰতিযোগিতা চলাই নিয়া বিচাৰক মণ্ডলী আৰু মোৰ অতিকে মৰমৰ মেৰাপানীবাসী ৰাইজ, সকলো ভালে আছেনে? কিবা এটা কথাটো ক'বলৈ জোৰ এটা দিয়, সকলো ভালে আছেনে? মোক এইটোৱে লাগে। সকলোলৈকে দেৰিকৈ হ'লেও ৰঙালী বিহুৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে ক'ৰ পৰা আৰম্ভ কৰিম, ক'তনো শেষ কৰিম একো ভাবিয়ে পোৱা নাই। ইমান মানুহ, ইমান ভাল লাগিছে মনটো, কাৰণ নতুন ঠাই, নতুন মানুহ, নতুন পৰিৱেশ বিচাৰি ফুৰোঁ আমিবিলাকে। এমাহমান শুবলৈ পোৱাই নাই। তাৰ মাজতে মেৰাপানীৰ পৰা এদিন ফোন কৰিছিলে, দাদাই মোলৈ ফোন কৰিছিলে, তবিখনীয়া হয়নে? মোৰতো হয়, এনেকৈ আমি অনুষ্ঠান এটা আয়োজন কৰিছোঁ, আপুনি আহিলে ভাল পাম। আৰু মই একেঠাৰে কৈছোঁ নেকি যাম বুলি, না কোৱা নাই, কাৰণ মই গোলাঘাট আহি থাকোঁ। এই মেৰাপানীলৈ অহাৰ সৌভাগ্য হোৱা নাছিলে, আৰু আজি এই উদযাপন সমিতিয়ে টানি আনি লখিমপুৰৰ পৰা মোক ইয়াত পোৱাই দিলেহি। তাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে কি জানে, প্ৰথমতে কৈ লৈছোঁ, ক্ষমা কৰিব, মই বহুত গধুৰ ভাষণ, এনেকুৱা ডাঙৰ বিৰাট কথা ক'ব পৰা অভিজ্ঞতা মোৰ একেবাৰে পোৱা নাই। সেইকাৰণে হয়তো সন্মুখত বহু জ্যেষ্ঠ বহি আছে, তেওঁলোক বহুত অভিজ্ঞ এইবোৰ ক্ষেত্ৰত, গতিকে তেওঁলোকৰ আগত বা তেওঁলোকৰ ওপৰত মই কথা ক'ব কেতিয়াও নিবিচাৰোঁ। তথাপিতো মোৰ ক্ষুদ্ৰ অভিজ্ঞতাৰে এই দুবছৰত মই যি অভিজ্ঞতা বুটলিছোঁ, তাৰ ফালৰ পৰাই দুই এটা কথা এনেকৈ সমাজত ক'বলৈ শিকিছোঁ। ভুল ভ্ৰান্তি হৈ গ'লে আপোনালোকে নিজৰ মাজৰে এগৰাকী বুলি ক্ষমা কৰিব। জানে সকলোৱে বিহু নাচোঁ কিয়? আজি 3 বছৰমানৰ পৰা কংস গাবলৈ শিকিহে আছোঁ। কিন্তু মই এইটোও জানো যে গোলাঘাটত খুব ভাল শিল্পী আছে, প্ৰকৃত শিল্পী আছে গোলাঘাটত, খুব ভাল ভাৱৰীয়া আছে, খুব ভাল বিহুৰ সাধক আছে গোলাঘাটত। সেইকাৰণে অকণমান ক'ৰবাত ভয় অকণ লাগে, কিজানি কৈ দিম ভুল হৈ যাব। তথাপিতো এই পাছফালৰ চোতালত এটাতে বৈ আছিলো, ঐ ঘনাই মাৰিছিলো মাকো, এই মেৰাপানীত শুনিলো এই ঢোলৰ গুমনিয়, ঐ লখিমপুৰত কেনেকৈ থাকো। এতিয়া মানে মোৰ লগত কথাটো সেই তেনেকুৱা হৈছে। সেইকাৰণে ৰাতিপুৱাই গাড়ী উলিয়াই লখিমপুৰৰ পৰা আহি ইয়াত পালোহি। আচলতে মোৰ দায়িত্ব আছিলে বৰ বিহুৱতী আৰু সৰু বিহুৱতীৰ উদ্বোধক হিচাপে, গতিকে হয়তো বিষয়বস্তুৰ পৰা অকণমান ফালৰি কাটি যাব পাৰোঁ, তাৰ বাবে ক্ষমা কৰিব। আচলতে বাকী আৰু মোৰ খুব ভাল লাগিছে ইয়ালৈ অহাৰ আগত মই যেতিয়া চাইছিলোঁ, মেৰাপানীত মই প্ৰথমবাৰ আহিছোঁ। মেৰাপানী অঞ্চলটো আৰু এটা নামেৰে জনা যায়, দৈয়াঙৰ পাৰ বুলি জনা যায়। খুব ভাল লগা নাম, দৈয়াঙৰ পাৰ। আৰু আপোনালোক যেনেকৈ সীমান্তৱৰ্তী, ময়ো সীমান্তৱৰ্তী। আপোনালোক হয়তো নগা পাহাৰৰ সীমান্তৰ বশৱৰ্তী কৰালোঁ, মই অৰুণাচলৰ পাহাৰত বশৱৰ্তী কৰালোঁ, গতিকে ময়ো সীমান্তৱৰ্তী মানুহ। কিবা এটা মিলি গৈছে ন, সীমান্তৱৰ্তী। বাকী বিহুৰ ক্ষেত্ৰত মই কৈছোঁ, বিশেষ নকওঁ, আছে বহু প্ৰতিযোগী আছে, ৰখি আছে, দেখিছোঁ। জেং বিহু আছে, বৰ বিহুৱতী, সৰু বিহুৱতী, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আছে। এই প্ৰতিযোগিতাবোৰে আমাৰ কণ ছাত্ৰ ছাত্ৰীসমূহক বহুত উৎসাহ জনাইছে। আৰু মেৰাপানীবাসীৰ এই পদক্ষেপ বা এই অনুষ্ঠান যেন সদায় জনমলৈ হৈ থাকক, মই অন্তৰৰ পৰা তাকেই কামনা কৰিছোঁ। কথাৰ মাজে মাজে কিবা এটা গালে ভাল লাগে ন, হয় বাৰু? এনেকৈ বৰ ভাষণ দি থাকিলে ফুৰিবলৈ মন নাযায়। আৰু বিশেষকৈ মোৰ ক্ষেত্ৰত শুৱনি নহয়, তবিয়াই ৰখি লৈ এনেকৈ একদম গাম্ভীৰ্যতাপূৰ্ণ ভাষণ দি থাকিব, মানে শুৱনি নহয়, কাৰণ মই
বুলি ছোৱালী গতিকে এফাকি বিহু নাম গাইছোঁ আৰু এটা কথা কওঁ বিহু নাম মই বিভিন্ন ঠাইত কওঁ বিভিন্ন জেগাত শুনিছোঁ বিহু গীত বিহু গান কেতিয়াও বিহু গীত বা বিহু গান হ'ব নোৱাৰে আমাৰ সদায় বিহু নাম যদি বিহু গীত হয় তেনেহ'লে বিয়া গীত হ'ব নাগাৰা গীত হ'ব আই গীত হ'ব হয়নে বিহুপুৰীয়া গীত হ'ব পাৰে কিন্তু বিহু কেতিয়াও গীত হ'ব নোৱাৰে গতিকে বিহু নাম মোৰ অনুৰোধ যাতে উঠি অহা প্ৰজন্মই বিহু নাম বুলি কয় শুনিয়ে ভাল লাগে বিহু নাম বিয়া নাম আই নাম নাগাৰা নাম হয়নে নাম হয় কেতিয়াও গীত নহয় গতিকে মই বিভিন্ন ঠাইত দেখিছোঁ ইয়াৰ পিছত বিহু গীত হ'ব চাগে বিহু গীত গতিকে মোৰ অনুৰোধ শুদ্ধটো চাগে বিহু নামেই ক'ব ন মই যিখিনি অনুমান কৰিব পাৰিছোঁ বিহু নাম কেতিয়াও বিহু গীত নহয় আজি কি নহওক এফাকি পুৰণা বিহু নাম গাইছোঁ হয়তো বহুতে জানে একেলগে গাম হ'ব বকুল বৰা ধানৰ এচি ৰাখোন দিছিলোঁ এই দিবলৈ নেপাল তোকে মোৰে মৰমৰ চেনাইটি আজৈ মোক দেখিলে কেলৈ নেমাত এই মোৰ চকুলৈ কেলৈ নাচাও এই নামাত এই নাচাও এই মৰম কিনো বুজ ইও চেনাইটি যিদিনা বুজিবি এই চেনাইটি সেইদিনা টানিবি ঐ অকলে নিজানত বহি গাখীৰতে পানী দিওঁ বুলি মেৰা পানী দেখাই নকয় সঁচা কথা কেইবাজনী ভালে পাওঁ পুলিহে ৰলি টিকাই নেহাঁহিবি মিচিকাই জপন গ'লে পাবলৈ নাই ইজনী বাচিছ তইনো কোনজনী পাবি বোলো তইনো কোনজনী পাবি বাচোতে এজনীও নেপাবি পৰলা ভাতকে খাবি ৰলি টিকাই তোৰ বাপেৰে কানি খাই তুৰুক জিলালৈ যায় বহুত ধন্যবাদ জনাইছোঁ বহুখিনি সময় ল'লোঁ আপোনালোকৰ পৰা কাৰণ প্ৰতিযোগিতা চাবলৈ যিহেতু ৰখি আছে গতিকে সকলোলৈকে পুনৰবাৰ বহুত মৰম জনাইছোঁ ধন্যবাদ জনাইছোঁ পুনৰবাৰ ইমান আপোনালোকে মোক নিমন্ত্ৰণ কৰি আনি এই নতুন পৰিৱেশত আপোনালোকে মোক এনেকৈ উপস্থিত হ'বলৈ দিয়াৰ বাবে উদযাপন সমিতিৰ বিষয়ববীয়াক পুনৰবাৰ বহুত ধন্যবাদ জনাইছোঁ আৰু সকলোলৈকে আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ মই কৈছোঁ মোৰ বিশেষ কথা কোৱাৰ অভিজ্ঞতা নাই অনেকখিনি ভুল ক্ৰুটি হৈ যাব পাৰে আপোনালোকৰ এগৰাকী ভনী বুলি নিজৰ মাজৰে এগৰাকী বুলি সহস্ৰ ভুল আপোনালোকে মোক ক্ষমা কৰি দিব ধন্যবাদ